এইটো নহয় তেওঁলোকৰ জেল হ'ব নে নহয় আৰু কি উচ্চ আহি উপস্থিত হৈছে আপোনালোকে ইতিমধ্যে গম পাইছে যে 5জন একিউজড তেওঁলোকক আমি পুলিচ কাষ্টডিৰ ম্যাদ আজি শেষ হ'ল আমি মহামান্য আদালতত তেওঁলোকক প্ৰেৰণ কৰাৰ কাৰণে লৈ গৈছোঁ আৰু কোন কোন আহি উপস্থিত হৈছে প্ৰবাসী অসমীয়া ছিংগাপুৰৰ পৰা ইতিমধ্যে সুস্মিতা গোস্বামী আৰু প্ৰতিম তেওঁলোক দুজন আহি পাইছে তেওঁলোকক আমি জেৰা কৰিছোঁ আৰু আজি আৰু এজন দেৱজ্যোতি হাজৰিকাও অহাৰ সম্ভাৱনা আছে তেওঁ আমাক কনফাৰ্ম কৰিছে আজি আহিব গতিকে আজি 3জনক লৈ মুঠ 11জন প্ৰবাসী অসমীয়াৰ ভিতৰত 10জন আমাৰ ওচৰত হাজিৰ হ'ল 10জনৰ আমি ষ্টেটমেণ্ট ল'লোঁ এজন থাকি গ'ল ৱাজিদ আহমেদ তেওঁ যিহেতুকো ছিংগাপুৰৰ চিটিজেন তেওঁ ইণ্ডিয়ান চিটিজেন নহয় বাকীসকল ইণ্ডিয়ান চিটিজেন তেওঁৰ ক্ষেত্ৰত কথাটো অলপ বেলেগ তেওঁ আহিবলৈ ইচ্ছা কৰিছে গতিকে আমি তেওঁকো মাতিছোঁ মই আশা কৰিছোঁ তেওঁ আহিব পাঁচগৰাকী সামাজিক মাধ্যমত পোষ্টমৰ্টেম ৰিপৰ্ট এটা যথেষ্ট ভাইৰেল হৈছে কথাবোৰ কি আচলতে এয়া সঁচা নে মিছা যিটো তথাকথিত পোষ্টমৰ্টেম ৰিপৰ্টৰ কথা আপুনি কৈছে যিটো ছ'চিয়েল মিডিয়াত ওলাইছে সেইটো এটা অথেণ্টিক সত্য পোষ্টমৰ্টেম ৰিপৰ্ট নহয় আপোনালোকে ভালকৈ চালে গম পাব তাত কোনো ডক্টৰৰ ছিগনেচাৰ নাই এটা পোষ্টমৰ্টেম ৰিপৰ্টত ডক্টৰৰ ছিগনেচাৰ থাকে যিসকল ডক্টৰে গতিকে সেইটো কোনো চহী নথকা কোনো ডক্টৰৰ চহী নাই এটা সত্য পোষ্টমৰ্টেম ৰিপৰ্ট নহয় যিটো পোষ্টমৰ্টেম ৰিপৰ্ট আমাৰ হাতত আহিছে সেইটো বেলেগ ধৰণৰ তাত কিন্তু যিটো আপোনালোকে তথাকথিত পোষ্টমৰ্টেম ৰিপৰ্ট ছ'চিয়েল মিডিয়াত ওলাইছে সামাজিক মাধ্যমত ওলাইছে তাত কোনো ডক্টৰৰ চহী নাই গতিকে সেইটো সত্য বুলি ক'ব নোৱাৰি কোনোবাই ইমান ইণ্টেনশ্যনেলি এইবোৰ দিবলৈ চেষ্টা কৰিছে গোটেই মানে প্ৰপগেণ্ডা এটা লৈ যাবলৈ হ'ব পাৰে সেইটো আমি ইনকুৱাৰী কৰিম মই সকলোকে আকৌ আহ্বান কৰিম যে কোনো ধৰণৰ ফেক নিউজ বা ভুৱা বাতৰি প্ৰচাৰ নকৰিব আমি ছ'চিয়েল মিডিয়াক মনিটৰ কৰি আছোঁ বিভ্ৰান্তি ধৰণক বা ৰাইজৰ মাজত এটা ভুল মিছা বাতৰি প্ৰচাৰ কৰিলে সেইটো এটা অপৰাধ আমি একশ্যন ল'ম গতিকে মই সকলোকে আহ্বান কৰিম যে কোনো ধৰণৰ ভুল বাতৰি যাতে প্ৰচাৰ নকৰে আৰু এটা ছিংগাপুৰৰ পৰা মেইল অহা বুলি কৈছিলে কালি তেওঁলোকে আমি যোৱাকালি ছিংগাপুৰ অথৰিটিৰ পৰা ভাৰতীয় হাই কমিশ্যনৰ জৰিয়তে এটা মেইল পাইছোঁ তেওঁলোকে তাত আমাক বিচাৰিছে যে
আপোনালোকৰ কোন কোন অফিচাৰ আহিব আৰু আপোনালোকৰ কি কি এজেণ্ডা আছে ইয়াত সেইটো আমাক জনাওক সেইটো আমি ইতিমধ্যে জনাইছোঁ আৰু আপোনালোক কালি আমি তাৰ জবাব দিলোঁ আৰু আমাৰ এমলেট ৰিকুৱেষ্টটো যোৱা 30 ছেপ্টেম্বৰতে তেওঁলোকে পাইছে গতিকে এইটো এটা খুব পজিটিভ ডেভেলপমেণ্ট আৰু মই আশা ৰাখিছোঁ যে খুব সোনকালে আমি তেওঁলোকৰ পৰা গ্ৰীণ ছিগনেল পাম আৰু আমি তাত গৈ আমাৰ যি তদন্তৰ কাম আছে সেইটো আগবঢ়াব পাৰিম আৰু ইতিমধ্যে ইয়াত আমাৰ তদন্তৰ কাম খুব ভালকৈ চলি আছে স্যাৰ আৰু এটা কথা চাওক ইয়াত ইয়তত থকা শেখৰ গোস্বামী হওক অমিত প্ৰভা মহন্ত হওক বা সিদ্ধাৰ্থ শৰ্মা তেওঁলোকক গ্ৰেপ্তাৰ কৰা প্ৰবাসী অসমীয়াসকল আহিল CID গাড়ীত তেওঁলোকক লৈ অহা হ'ল গেষ্ট হাউচত ৰখা হৈছে কিন্তু তেওঁলোকক জবানবন্দী লোৱাৰ পিছত আদালতত তেওঁলোকক যাবলৈ দিয়া হৈছে এই ক্ষেত্ৰত তেওঁলোকৰ ক্ষেত্ৰত কোনো গোটেই প্ৰমাণ সাক্ষী যিমান আছে সেইখিনি আমি এনালাইজ কৰিছোঁ যি ধৰণৰ প্ৰমাণ সাক্ষী যাৰ এগেইনষ্টত আহিব তেওঁলোকৰ আমি তেনেকৈ ব্যৱস্থা ল'ম তেওঁলোকৰ ছিংগাপুৰৰ পৰা অহাসকলৰ এটা ছিকিউৰিটিৰ কনচাৰ্ণ আছিলে যদি কাৰোবাৰ লগত কিবা এটা অপ্ৰীতিকৰ ঘটনা হ'ল হয় বাকীসকল হয়তো নাহিলে হয় আৰু যদি নাহিলে হয় তেতিয়া প্ৰক্ৰিয়াটো অলপ জটিল হৈ গ'ল হয় আমি তেওঁলোকক আনিবলৈ যাওঁতে তেতিয়া দেৰি হ'ল হয় আৰু আমাৰ তদন্ত প্ৰক্ৰিয়াটো বাধাগ্ৰস্ত হ'ল হয় আমাৰ প্ৰায়ৰিটি আছিল যে তেওঁলোকে সোনকালে আহি আমাক তেওঁলোকৰ ষ্টেটমেণ্ট দিয়ক সেইটো আমি কৰিবলৈ সক্ষম হৈছোঁ আৰু যিহেতু তেওঁলোকে ছিংগাপুৰৰ বাসিন্দা নাগৰিক নহ'লেও যদি তেওঁলোকৰ কাৰোবাৰ লগত ইয়াত কিবা এটা অপ্ৰীতিকৰ ঘটনা হয় সেইটো ছিংগাপুৰ অথৰিটিয়ে গম পাব তেতিয়া তেওঁলোকে আমাৰ লগত যিটো তদন্তৰ কাৰণে যিটো আমি তেওঁলোকৰ সহায় বিচাৰিছোঁ এছিষ্টেঞ্চ বিচাৰিছোঁ পাৰ্মিশ্যন বিচাৰিছোঁ সেইটোতো অলপ অসুবিধা হ'লহেঁতেন তেওঁলোকৰ ম্যাদ শ্যামকানু আৰু সিদ্ধান্তক আমি 14 দিনৰ লৈছিলোঁ মেক্সিমাম ম্যাদ পুলিচ কাষ্টডিৰ হৈ গৈছে গতিকে আইনৰ মতে এতিয়া আৰু পুলিচ ৰিমাণ্ডৰ কথা নাহে তেওঁলোক জুডিচিয়েল ৰিমাণ্ডত 19/2025 আৰু এটা শ্যামকানু মহন্তৰ ভিতৰত ফাইনেন্সিয়েল ফ্ৰড আৰু হেৰি কেছ হৈছে সেই কেছটো আমাৰ তদন্ত চলি আছে মই এই মুহূৰ্তত ইমানেই ক'ম তেওঁলোকৰ অভিমন্যু কি তেওঁলোকৰ ষ্টেটমেণ্ট লোৱা হৈছে আৰু প্ৰয়োজন সাপেক্ষ হ'লে তেওঁলোকক আকৌ মাতিম আমি এইটো এজন ব্যক্তিক আমি কেইবাবাৰো মাতিব পাৰোঁ আৰু নাই আমি এতিয়ালৈকে তদন্তৰ মতে এই 11জনৰে নাম পাইছোঁ আৰু এই ED আৰু আপোনালোকে 19 হেৰি EDকো আপোনালোকে লিখিছে EDৰ দলো CID কাৰ্যালয়ত আহিছিল EDৰ বিষয়ে তেওঁলোকে কি কৰিব সেইটোৰ বিষয়ে মই মন্তব্য কৰিব নোৱাৰিম স্যাৰ অমিত প্ৰভা আৰু শেখৰ গোস্বামী তেওঁলোকৰ কেতিয়া হেৰি হ'ব তেওঁলোকৰ আৰু মানে 17 তাৰিখে আজি 17 তাৰিখে তেওঁলোকৰ কাষ্টডি শেষ হ'ব সন্দীপন গাৰ্গ আৰু তেওঁলোকক আকৌ কাষ্টডি বিচাৰিব নেকি আপোনালোকে এই মুহূৰ্তত আমি নিবিচাৰোঁ আমাৰ এই মুহূৰ্তত তেওঁলোকৰ সোধপোছ হৈছে কিন্তু ভৱিষ্যতে আকৌ দৰকাৰ হ'ব পাৰে নতুন তথ্য ওলালে তেতিয়া আমি তেওঁলোকক আকৌ কাষ্টডি ল'ব পাৰিম যিহেতু তেওঁলোকৰ আমি 14 দিন এতিয়াও কমপ্লিট হোৱা নাই ক'ত কাৰাগাৰত ৰাখিব সেইটো যি বিভাগ আছে সংশ্লিষ্ট বিভাগ তেওঁলোকে ডিচিজন ল'ব কোৰ্টৰ অৰ্ডাৰ আৰু যি সংশ্লিষ্ট বিভাগ এইটো প্ৰিজন মানে আমাৰ প্ৰিজন ডিপাৰ্টমেণ্ট তেওঁলোকে এটা ডিচিজন ল'ব ইয়াত মই মন্তব্য কৰিব নোৱাৰিম